অখিল গগৈ অসমীয়া জাতীয় জীৱনৰ প্ৰতি এক ভয়ংকৰ হত্যা। এই কথাটো বীৰ লাচিত সেনা অসমৰ মজিয়াৰ পৰা মই ক'বলৈ বিচাৰিছো। আপোনালোকে দেখিছে, যেতিয়াই সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে অসম চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰে, তাৰ বিৰুদ্ধে মাত মতা একমাত্ৰ মানুহজন হ'ল অখিল গগৈ। বদন বৰফুকন, মথুৰা ভূঞাৰ দৰে বিশ্বাসঘাতকৰ শাৰীত অখিল গগৈ আছে আজি। বিজেপিক কেতিয়াও শত্ৰু হিচাপে গণ্য কৰা নাই। অখিল গগৈয়ে শত্ৰু হিচাপে গণ্য কৰিছে জাতীয়তাবাদী সংস্থাসমূহক। অখিল গগৈয়ে নিজৰ সমষ্টিৰ পৰাই ইউনুছ তামুলীৰ নিচিনা কিছুমানক থিয় কৰাই লৈ জাতিটোৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে। অসমীয়া জাতীয় জীৱনটোক ধ্বংস কৰিবৰ কাৰণে অখিল গগৈয়ে অতি নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে। কংগ্ৰেছৰ ওচৰলৈ ভৰিত পৰি পৰি গৈছে মিত্ৰতা বিচাৰি। অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ বিচৰা নাই কোনেও। অখিল গগৈয়ে সেইকাৰণে ৰাজনীতিৰ পানী ঘোলা কৰিবৰ কাৰণে বিভিন্ন ধৰণেৰে তেওঁ বীৰ লাচিত সেনা অসমকে টাৰ্গেট কৰি লৈছে।